11খন গাঁৱৰ প্ৰতিনিধি আজি আমাৰ মাজত উপস্থিত হ'বই। ইতিমধ্যে আমাৰ নতুন সমষ্টি গঠন কৰিছে। এই 6 এপ্ৰিলৰ এই প্ৰতিনিধি সভা হিচাপে আজি অনুষ্ঠিত কৰা হৈছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সকলো কুশলে আছে। আজি টিয়কস্থ চিৰাম মিচিঙত আছোঁ। চিৰাম মিচিঙৰ ৰংগমঞ্চত এক বিশেষ সভা অনুষ্ঠিত হৈ আছে। ইয়াত টিয়কস্থ 6 অপুন কেবাঙৰ যৌথ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আছে। টিয়ক আঞ্চলিক বানে কেবাঙৰ সন্মানীয় সভাপতি আমাৰ কাষত আছে, শ্ৰদ্ধাৰ কাৰ্তিক পেগু ডাঙৰীয়া আছে। মই কাৰ্তিক পেগু ছাৰৰ কাষলৈ আহিম আৰু আজি এই অনুষ্ঠানৰ সম্পৰ্কে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। নিশ্চয় আজি যতীন মিলি ইউটিউব চেনেলৰ জৰিয়তে ৰাইজক আমি দুআষাৰ ক'ব বিচাৰিছোঁ আৰু যতীন মিলিৰ ইউটিউব চেনেলটো সকলোৱে চাব বুলি সকলোলৈকে মোৰ আহ্বান থাকে। কথা হ'ল কি, আজি এই চিৰাম মিচিং গাঁৱৰ মৰংঘৰৰ স্থানত আমাৰ টিয়ক আঞ্চলিক 6 অপুন যেনে বানে কেবাং, আগম কেবাং, TMPK, TMMK আৰু দ্ৰিবি কেবাং আৰু MMK এই 6 অপুনৰ এই প্ৰতিনিধি সভা হিচাপে আজি অনুষ্ঠিত কৰা হৈছে। যিহেতু আমাৰ TMMK, MMK আৰু বানে কেবাঙৰ আৰু দ্ৰিবি কেবাঙৰ সেই কাৰ্য মানে তেওঁলোকৰ সমাপ্ত হৈছে। গতিকে আজি এই প্ৰতিনিধি সভাত আমাৰ এই পুনৰ মানে গঠন কৰিবৰ কাৰণে বিশেষকৈ আজি সভাখনি অনুষ্ঠিত কৰা হৈছে। গতিকে আমি খুব ভাল পাইছোঁ, যিহেতু ৰাইজৰ সঁহাৰি পাইছোঁ আৰু যিহেতু আমাৰ এই জাতীয় সংগঠনসমূহে আমাৰ যিখিনি আৰ্থ-সামাজিক দিশত আমাৰ যি মানে ব্যৱস্থা আছে, গতিকে এই ব্যৱস্থাসমূহ বিভিন্ন বিভাগত আমি উপস্থাপন কৰিবৰ কাৰণে আমাৰ এই সংগঠনসমূহ প্ৰতিষ্ঠা কৰা হয়। মিচিঙৰ জাতীয় আৱেগ, মিচিঙৰ জাতীয় স্বাভিমান হৈছে মিচিঙৰ 6 অপুন। বিশেষকৈ TMPK, TMMK, MMK আদি অপুনসমূহে মিচিং জাতিৰ কাৰণে যি ধৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আছে বা যি ধৰণে নিজৰ কাম সুচাৰুৰূপে সম্পন্ন কৰি আছে, সঁচাকৈ আমি চেলুট দিব লাগিব। টিয়ক TMPKৰ সন্মানীয় সভাপতি আমাৰ কাষত আছে, শ্ৰদ্ধাৰ কুশল মিলি ডাঙৰীয়া আছে আৰু মই কুশল মিলি ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম আজি এই যৌথ প্ৰতিনিধি সভাৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে মই কুশল মিলিৰ পৰা কিছু কথা জানিব বিচাৰিম। যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বিগত প্ৰায় 7 বছৰ ধৰি আকাম মিচিং পৰিং কেবাং টিয়ক আঞ্চলিক সমিতিৰ পৰা মই নেতৃত্ব দি আহিছোঁ। এই নেতৃত্বত আজি 6 অপুন কেবাঙৰ সহযোগত টিয়কত ত্ৰিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিব লৈছোঁ। যিখন প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ আমাৰ লক্ষ্য। যিহেতু TMPKৰ সদায় ৰাইজৰ লগত আছে, টিয়ক ৰাইজৰ লগত আছে, TMPK সদায় ৰাইজৰ হকে কাম কৰিব। আমি এটা নতুন পৰিকল্পনা আকাম মিচিং পৰিং কেবাং টিয়ক আঞ্চলিক সমিতিৰ যিহেতু লৈছোঁ, এইটো আমাৰ চেণ্ট্ৰেল কমিটিৰ যিটো নতুন মুখ, নতুন সংগ্ৰামী, সেই হিচাপে আজি আমি প্ৰতিনিধি সভা অনুষ্ঠিত কৰিব লৈছোঁ। যিহেতু প্ৰায় 11খন গাঁৱৰ প্ৰতিনিধি আজি আমাৰ মাজত উপস্থিত হ'বই। এই 11খন গাঁৱৰ মাজত আজি আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু আশা ৰাখিছোঁ যে এই সভাখনৰ পৰাই এখন ধুনীয়া শক্তিশালী কমিটি আমি গঠন কৰিব পাৰিম বুলি আমি আজি আশাবাদী। বহুত ধন্যবাদ। মই ইয়াৰ পিছতে আহিব বিচাৰিম শ্ৰদ্ধাৰ ভৱকৰ্ণ তাহু ছাৰৰ কাষলৈ। বিশেষকৈ টিয়ক নগৰৰ এগৰাকী বৰ্ষীয়ান ব্যক্তি, লগতে টিয়ক আঞ্চলিক আগম কেবাঙৰ সন্মানীয় সম্পাদক শ্ৰদ্ধাৰ ভৱকৰ্ণ তাহু ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত লৈছে যে 38 নং জাজি পৰিষদীয় সমষ্টি, আপুনি কি ক'ব? আমি এই নতুনকৈ পোৱা জাজি সমষ্টি পোৱাৰ কাৰণে আমি টিয়ক আঞ্চলিক 6 অপুনে আমি আদৰণি জনাইছোঁ আৰু এই 6 অপুন পোৱাৰ পিছত আমাৰ যিহেতু দায়িত্ব বাঢ়িছে, সেইকাৰণে আমাৰ এই 6 অপুন সমিতিবিলাক আমি নৱীকৰণ কৰিব বিচাৰিছোঁ, যাতে অধিক শক্তিশালী ৰূপত আমি আত্মপ্ৰকাশ কৰিব পাৰোঁ। এই উদ্দেশ্যে আজি আমি 6 অপুনৰ 4টা অপুন আমি আজি নৱীকৰণ কৰিম। 2টা অপুন ইতিমধ্যে আমাৰ ৰিনিউ কৰা হ'ল। আগম কেবাং আৰু TMMK মিচিং মিমে কেবাঙৰ এইটো
ইতিমধ্যে নৱীকৰণ কৰা হ'ল। গতিকে আজি 4টা আমি 6 অপোনৰ ভিতৰত 4টা আমি মানে সংগঠন আমি নৱীকৰণ কৰিম। এইটো হ'ল TMPK, MMK, DBK আৰু BANEK। এই 4টা সংগঠনৰ আমাৰ কাৰ্যকাল ইতিমধ্যে শেষ হৈছে। সেইকাৰণে আমি এই 12-13খন গাঁৱৰ ৰাইজে লগ লাগি আজি প্ৰতিনিধি শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। অলপ পিছতে এই সভা আৰম্ভ হ'ব। শ্ৰদ্ধাৰ বন্ধুসকল, ইতিমধ্যে আমাৰ টিয়ক আঞ্চলিক BANEK সন্মানীয় সভাপতি কাৰ্তিক পেগু ডাঙৰীয়াৰ কথাবোৰ আপোনালোকে গম পালে। বৰ তাৎপৰ্যপূৰ্ণ কথা ব্যক্ত কৰিছে। এইবাৰ মই আহিছোঁ এগৰাকী গতিশীল শিক্ষক, লগতে এই চিৰাম মিচিঙৰ এগৰাকী ক্ৰম্যোদ্যমী ব্যক্তি, সকলোৰে পৰিচিত এগৰাকী ব্যক্তি আছে, শ্ৰদ্ধাৰ কেশৱ তাহু ডাঙৰীয়া আছে। মই আপোনাৰ কাষলৈ আহিছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ এই 6 অপোন কাবাঙৰ যি আপোনাৰ যৌথ প্ৰতিনিধি সভা, এই সভাক লৈ আপুনি কিমান আশাবাদী? নমস্কাৰ, যতীন বেলি ইউটিউবলৈ মই স্বাগতম জনাইছোঁ। এই 6 অপোন কাবাঙৰ আজি প্ৰতিনিধি সভা আমি যথেষ্ট আশা কৰিছোঁ। ইতিমধ্যে আমাৰ নতুন সমষ্টি গঠন কৰিছে চৰকাৰে। আমাৰ সৰু সৰু মিচিং গাঁওবোৰ য'ত আগত MSCৰ অন্তৰ্ভুক্ত হোৱা নাছিল, সেই মিচিং গাঁওবোৰক এতিয়া একত্ৰিত কৰি আকৌ নতুনকৈ এটা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে। গতিকে আমি নথৈ সুখী হৈছোঁ। আমি ভাবিছোঁ অনাগত দিনত যিসকল মিচিং গাঁও অট'নমাছ কাউন্সিলৰ পৰা বাহিৰত আছিল, শেহতীয়াকৈ হ'লেও সেই কাউন্সিলৰ অন্তৰ্ভুক্ত হোৱা মিচিং গাঁওবোৰ যথেষ্টখিনি আৰ্থ সামাজিকৰ পৰা, শৈক্ষিক দিশৰ পৰা, সামাজিক সকলো দিশৰ পৰা উন্নতি হ'ব। আৰু আজিৰ প্ৰতিনিধি সভাই এটা নতুন সাংগঠনিক দিশত তেওঁলোক পূৰ্ণোদ্যমে আগবাঢ়ি অনাগত দিনত আমাৰ মিচিং সমাজক আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ।